ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত আমি বায়ট সাভাৰ্টৰ সূত্ৰ ব্যৱহাৰ কৰিম আৰু এটা যদি বৃত্তাকাৰ কুণ্ডলী থাকে যিটোৰ মাজেৰে প্ৰবাহ আহিচালিত হৈ থাকে তেতিয়া হলে সেই বৃত্তাকাৰ কুণ্ডলীটোৰ কেন্দ্ৰত কি পৰিমাণৰ চুম্বকীয় ক্ষেত্ৰ প্ৰাবল্য থাকিব সেইটো উলিয়াবলৈ চেষ্টা কৰিম বা ইয়াৰ প্ৰকাশ ৰাশি উলিয়াবলৈ চেষ্টা কৰিম এটা বৃত্তাকাৰ বিদ্যুৎ প্ৰবাহ কঢ়িয়াই নিয়া তাৰ বিবেচনা কৰা য'ত বিদ্যুৎ প্ৰবাহ I প্ৰবাহিত হৈছে এটা বায়টৰ সাভাৰ্টৰ সূত্ৰ পৰা এই তাঁৰডালত যিকোনো এটা ঠাইত এটা সৰু এডাল তাঁৰৰ টুকুৰা DL বিবেচনা কৰোঁ এই DL তো প্ৰবাহ I গৈ আছে আৰু এই DL ৰ বাবে R দূৰত্বত যেটো কেন্দ্ৰ আছে কিমান পৰিমাণৰ চুম্বক ক্ষেত্ৰ হ'ব হেতু বায়ট সাভাৰ্ট লয় পোনপটীয়াকৈ দিব পাৰে dB = μ0/4 pi ideal sin theta by r square ইয়াত দেখিবা DL ত যদি এটা স্পৰ্শ আঁকিবলৈ যাওঁ ইয়াতে ডটেড লাইন দি শো কৰা আছে আৰু যেটো ব্যাসাৰ্ধ ৰেডিয়াস তাৰ মাজত এংগলটো 90 ডিগ্ৰী সদায় থাকে কাৰণ স্পৰ্শক আৰু ব্যাসাৰ্ধৰ মাজত সদায় কোণটো 90 ডিগ্ৰী থাকিব তেতিয়া হলে ইয়াতে যেটো থিটা হয় থিটাৰ ভ্যালুটো 90 ডিগ্ৰী হলে আমাৰ sin থিটাৰ মানটো 1 হৈ যাব তেনে dB ৰ মানটো কি আহিব dB আহিব μ0/4 pi ideal by r square sin theta টো ইয়াতে 1 হৈ যাবগে তেতিয়া হলে আমি সৰু একমাত্ৰ DL এটা অংশৰ বাবেহে O বিন্দুত বা কেন্দ্ৰত কিমান পৰিমাণৰ চুম্বক ক্ষেত্ৰ হ'ব হেতু উলিয়ালো এটা গোটেই তাৰখনত সৰু সৰুকে DL বহুত আছে গোটেইখিনিৰ মাজেৰে I প্ৰবাহ চালিত হৈ আছে আৰু প্ৰত্যেকটো DL কিন্তু R দূৰত্বতে আছে ওৰ পৰা তেতিয়া হলে গোটেই তাৰডালৰ বাবে O কেন্দ্ৰত কিমান পৰিমাণৰ চুম্বক ক্ষেত্ৰ প্ৰাবল্য হ'ব হেতু কৰিবলৈ হলে dB ইন্টিগ্ৰেট কৰি দিম তো dB হল ইন্টিগ্ৰেশন অফ dB b হল ইন্টিগ্ৰেশন অফ dB so dB ইয়াৰ আগতে উলিয়াই থলো আগৰ লাইনখনত μ0/4 pi ideal by r square এতিয়া ইয়াতে যিবোৰ কনস্ট্যান্ট আছে ধ্ৰুৱকবোৰ আছে সেইবোৰ ওলাই যাব μ0/4 pi সদায় ধ্ৰুৱক হয় যেহেতু একেখিনি তাৰ I ভ্যালুটো সকলো DL ৰ কাৰণে একেই হ'ব r মানে বৃত্তটোৰ ব্যাসাৰ্ধ সদায় একেই থাকে r স্কয়াৰ বাহিৰলৈ ওলাই গল ভিতৰতে একমাত্ৰ থাকি গল পৰিৱৰ্তনশীল DL so ইন্টিগ্ৰেশন অফ DL মানে সকলো DL বোৰ যেতিয়া আমি প্লাস কৰিবলৈ যাওঁ তেতিয়া আমি যেহেতু সম্পূৰ্ণ বৃত্তটো পাম সম্পূৰ্ণ এটা বৃত্তৰ দৈৰ্ঘ্য হ'ব 2 pi r তেতিয়া হলে ইন্টিগ্ৰেশন DL ৰ ঠাইত লিখি দিম 2 pi r আৰু ইয়াতে কিছু কটাকটি যোৱাৰ পিছত থাকিব μ0 I/2r তাৰ বাবে ম্যাগনেটিক ফিল্ড বা চুম্বক ক্ষেত্ৰ প্ৰাবল্য B = μ0 I/2r টো শেষ প্ৰকাশ ৰাখি হ'ল কিন্তু তাৰডাল কেতিয়াবা এক পাকৰ জায়গাত কেইবাও পাক হ'ব পাৰে যদি n পাকৰ থাকে তেতিয়া এই যেটো চুম্বক ক্ষেত্ৰ আছে তাৰ n ৰ লগত পূৰণ হৈ যাব B = n * μ0 I/2r ইয়াৰ অৰ্থটো হ'ল কেইবাটাও পাক থকা এটা যদি বৃত্তাকাৰ কুণ্ডলী থাকে তার যদি I পৰিমাণৰ প্ৰবাহ চালিত হৈ থাকে প্ৰত্যেকটো পাকত যদি এই r থাকে ব্যাসাৰ্ধ সেই বৃত্তটোৰ তেতিয়া হলে B হ'ব μ0 ni/2 pi r